অৰূপ কুমাৰ দে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ, কিন্তু উত্তৰত মই অলপ কনফিউজ অনুভৱ কৰিছোঁ। তো মোৰ প্ৰশ্নটো আছিলে যে বিজনী কেতিয়া সমজিলা হিচাপে ঘোষণা কৰা হ'ব। এই বিজনী জিলা কেতিয়া ঘোষণা কৰা হ'ব বুলি যি উত্তৰ মই পাইছোঁ মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা, অলপ কনফিউজ অনুভৱ কৰিছোঁ। সেইকাৰণে মই কথাবিলাক অলপ ক'ব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে যি উত্তৰ দিছে, আগতেও এই প্ৰশ্ন কৰা হৈছিলে এই সদনত, কিন্তু ছেম এনেকুৱাই উত্তৰ পাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়ন নতুনকৈ ক'বলগীয়া একো নাই। এই চৰকাৰৰ সময়ত আমি দেখা পাইছোঁ বহুকেইটা জিলা ঘোষণা কৰা হৈছে আগতে। তো বিজনীৰ কথা আপোনালোকে জানে যে বিজনীৰ নামনি অসম বুলি ক'লে বিজনী নামটো আহি যায়। আৰু বিজনী এক ঐতিহ্যপূৰ্ণ ঠাই। চিৰাং জিলা ডিক্লেয়াৰ হোৱাৰ আগত যিবিলাক কাম চব গোটেই বিজনীতেই কৰা হৈছিলে। তো চিৰাং জিলা ডিক্লেয়াৰ হোৱাৰ পিছত গোটেই কাজলগাঁৱত গৈছে। আৰু যদি বিজনীৰ আমি ইতিহাস ক'বলৈ যাওঁ, সকলোৱে গম পায় যে ৰজা বিজিত নাৰায়ণৰ যি কণ্ট্ৰিবিউশ্যন বিজনীৰ প্ৰতি। তো সেইকাৰণে বিজনী সমষ্টিবাসী ৰাইজে বিচাৰিছে যে জিলা হওক, কাৰণ বিজিত নাৰায়ণ ৰজাৰ যে ধুনীয়াকৈ বিজনী সজাইছিল, সিদ্ধেশ্বৰী দেৱী, আমাৰ অবেশ্বৰী দেৱীয়ে যেনেকৈ সজাইছিল, সেইমতে মই বিধায়ক হিচাপে, প্ৰতিনিধি হিচাপে ময়ো বিচাৰোঁ যে বিজনীবাসীৰ যিটো পুৰণা হেঁপাহ বা সপোন, এই সপোনটো পূৰণ কৰা হওক। আৰু বিজনী জিলা হিচাপে ঘোষণা কৰাৰ কাৰণে মই ভাবোঁ যে যিবিলাক ঐতিহাসিক মানে চৰ্ত বা যোগ্যতা যি থাকিব লাগে গোটেই আছে ইয়াতে। স্বাস্থ্য হওক, শিক্ষা হওক, কোৰ্ট আছে, গোটেই বস্তু, BEd কলেজ আছে। তো মেক্সিমাম কাম বিজনীতেই হৈ থাকে। তো মই মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিলোঁ যে যদি জিলা হিচাপে ঘোষণা কৰা হয় তেনেহ'লে খুবেই ভাল হয়। কিন্তু মই পুনৰাই মন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে কেতিয়া ঘোষণা কৰা হ'ব। ধন্যবাদ। মিনিষ্টাৰ প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক অৰূপ দে ডাঙৰীয়াই যিটো কথা কৈ আছে আৰু কুৱেশ্যনত যিটো কথা আছে, এইটো তেখেতে কৈ আছে, কুৱেশ্যনত আছে সমজিলাৰ মৰ্যাদা প্ৰদান কৰা, আৰু তেখেতে কৈ আছে জিলা হিচাপে ঘোষণা কৰা। গতিকে প্ৰশ্নটো আৰু ইয়াত ৰখা বক্তব্যটো একে হোৱা নাই। দ্বিতীয় কথা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা প্ৰশাসনক অতি ওচৰলৈ লৈ যোৱাৰ স্বাৰ্থত প্ৰত্যেকটো বিধানসভা সমষ্টিতে সমজিলা ঘোষণা কৰিছে। আৰু সমজিলা ঘোষণা কৰাৰ আগতেও কিছু চিভিল চাব ডিভিজন আছিল। হয়তো সেই চিভিল চাব ডিভিজনৰ এলেকা কেতিয়াবা এটা সমষ্টিও হ'ব পাৰে বা এটাতকৈ অধিক, ১৩টাও হ'ব পাৰে, ক'ৰবাত ২টাও হ'ব পাৰে। যেনেকৈ হোজাইত চিভিল চাব ডিভিজন এটা সময়ত আছিল, ৩টা সমষ্টি লৈ হৈছিল। মৰিগাঁৱত চিভিল চাব ডিভিজন আছিল, 3টা সমষ্টি লৈ হৈছিল। ঠিক তেনেকৈ জোনাইত এটা সমষ্টি লৈ হৈছিল। তেনেকৈ চিভিল চাব ডিভিজনবিলাক আছিল। কিন্তু ইউনিফৰ্মিটিৰ হোৱাৰ কাৰণে, একে হোৱাৰ কাৰণে প্ৰতিটো বিধানসভা সমষ্টিকে মানে সমজিলা ঘোষণা কৰাৰ ঠিক কৰিলে। এইমতে আমাৰ 2024 চনৰ 28/9/2024 তাৰিখে 39খন কো-ডিষ্ট্ৰিক্টৰ নাম ঘোষণা হ'ল, আৰু আমাৰ 10খন কো-ডিষ্ট্ৰিক্টৰ নাম ঘোষণা হ'ল 11/5/2025। আমাৰ টোটেল কো-ডিষ্ট্ৰিক্ট হ'ব লাগিছিল 79। তাৰ ভিতৰতে কো-ডিষ্ট্ৰিক্ট 79 যেতিয়া ঘোষণা হৈছিল, তেতিয়া বজালিখন চাব ডিভিজন আছিল। বজালিখন যেতিয়া জিলালৈ উন্নীত হ'ল, তেতিয়া কো-ডিষ্ট্ৰিক্ট হ'ল 78। এতিয়া 78ৰ বাকী আমাৰ